মাঘৰ বিহু এই আজি মেজি জ্বলোৱা আমি গা পা ধুই আহোঁ মানে মেজি জ্বলাই আধাটো হ'লেই মাঘৰ বিহুত আমাৰ ঘৰত কি হয় আপোনালোকক দেখুৱাবলৈ লৈছোঁ আপোনালোকে চাই যাব এই ভিডিঅ'টো কিন্তু মোৰ মাঘৰ বিহুৰ দিনাখনেই কৰা কিন্তু মই আজিহে পাৰিছোঁ আপলোড কৰিবলৈ গোটেই ৰাতি টোপনি খতি হাঁহ কুকুৰা ৰখোঁতে আৰু এতিয়া এয়া উঠি আহোঁতে দেৰিয়ে হ'ল মাঘৰ বিহুত মেজি জ্বলোৱাত আমাৰ কিমান মানুহ হয় চব গোটেই ওচৰ চুবুৰীয়াসকলক আমি মাতোঁ নেমাতিলেও তেওঁলোক আহে ইয়াত জুই ফুৱাই সেৱা কৰে আমি তেওঁলোকক যিমান পাৰোঁ সিমান মাহ প্ৰসাদ চাহ মিঠাই দি আপ্যায়ন কৰোঁ মোৰ ডাঙৰ বাইদেৱে এইবিলাক আগভাগ লয় তাই নীতি নিয়মখিনি জানে মাহ প্ৰসাদ খোৱাৰ পিছত শিশুসকলে কৈছে আমাক খেলাব লাগে যিহেতু সিহঁতক প্ৰত্যেক বছৰে খেলোৱা হয় যে গতিকে এতিয়া আৰু খোৱাৰ পিছত খেলাব লাগিব সিহঁতক এয়া মাহ প্ৰসাদ খোৱাৰ পিছত শিশুসকলক খেলাবলৈ বুলি আগবাঢ়িছোঁ এইফালে কাবাডী খেল বিহু বুলিও ইমান কষ্ট গোটেই ৰাতি টোপনি খতি ঘৰ মচা কাপোৰ ধোৱা ইমান কামৰ মাজতো এই শিশুসকলক অকণমান আনন্দ দিবৰ কাৰণে এনেধৰণে আগবাঢ়িলোঁ আজি আমি 5টামান খেল খেলালোঁ শিশুসকলক এই খেলখন মানে পাতিছে আমাৰ ভতিজা বোৱাৰী অম্বিকা বৰপাত্ৰ গোহাঁই আৰু ভতিজা পংকজ বৰপাত্ৰ গোহাঁই মই মাত্ৰ পৰিচালনাহে কৰি দিছোঁ এই শিশুসকলক ফাৰ্ষ্ট ছেকেণ্ড বচা হৈছে যদিও সকলো শিশুকে কাৰো অন্তৰত আঘাত নকৰাকৈ পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ল তেওঁলোকৰ কাৰণে মৰ্টন চিপ পেঞ্চিল এনেকুৱা ধৰণৰ পুৰস্কাৰ আনিছে মেজি নজ্বলোৱা আগদিনাখন এয়া ফটো মাৰি থৈছিলোঁ আপোনালোকলৈ বুলি ভিডিঅ'টো বাৰু মোৰ কেনেকুৱা পালে আমি বাৰু কিবা ভাল কাম কৰিছোঁনে